এই গঙ্গাধর নদীর দীর্ঘদিনীয়া গৰাখহনীয়ে যিখন আমাৰ এই অঞ্চলৰ বিশেষ ক্ষতি সাধন কৰি আহিছে আৰু বাগডোগৰা জুংমান্দা এই অঞ্চলখিনি নদীৰ গৰ্ভত যা গৈছে। আমি বহু প্ৰতীক্ষাৰে ইমান দিন অপেক্ষা কৰি আছিলোঁ যে আমাৰ এই নদী বান্ধখিনিৰ এটা স্থায়ী সমস্যা সমাধান হ'ব। ইতিমধ্যে আমাৰ এই যোৱা বাৰিষাত এটা বিস্তৰ অঞ্চলৰ ক্ষতি কৰিছে আৰু তেতিয়াই আমাৰ মাননীয় অশ্বিনী ৰায় চৰকাৰ মহোদয় ইয়াত আহিছিল আৰু লগতে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী মাননীয় পীযুষ হাজৰিকাদেৱো ইয়াত আহিছিল আৰু তেখেতসকলে কৈছিল যে নহয় এই অঞ্চলৰ এই নদী বান্ধৰ এটা স্থায়ী সমস্যাৰ সমাধান কৰিব আৰু সেই মৰ্মে আমাৰ মুখ্যমন্ত্ৰীৰ সহযোগত লগতে পীযুষ হাজৰিকাদেৱৰ চেষ্টাত আৰু আমাৰ অশ্বিনী ৰায় চৰকাৰ মহোদয়ৰ অক্লান্ত পৰিশ্ৰমত আৰু আমাৰ স্থানীয় লোকৰ প্ৰচেষ্টাত বা সিহঁতৰ যোগাযোগৰ ফলত আজি এই নদী বান্ধখনৰ যি এটা স্থায়ী সমস্যা সমাধান হ'বলৈ ধৰিছে। এই ক্ষেত্ৰত আমি এই অঞ্চলৰ ৰাইজৰ হৈ নথৈ আনন্দিত হৈছোঁ আৰু চবে আমি আনন্দিত হৈছোঁ যে আমাৰ এই ধন সম্পত্তি ঘৰ বাৰী এইবিলাক সুৰক্ষিত হ'ব। এই আশাৰে আমি অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰীসকলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ দিল্লীৰ চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ যে সেই একে ডিপাৰ্টমেণ্টৰে চৰকাৰ হোৱাত আমাৰ এই কামখিনিৰ স্থায়ী সমস্যা সমাধান হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।